हेतु पर्टेলত उडी केनेके लब प्रथमते आपनालोके टीचार एंड स्टाफ लिस्टिंगत जाब ताते चाग एटा लेखा आछे हेतुत क्लिक करिले स्टाफ एब्सेंट रिजन आपग्रेडेशन हेतुत क्लिक करिले एनेकुवा एटा पेज आइब সেই পেজটোতে আপডেট রিজনত ক্লিক কৰিব তাতে চাগে পেজটো আহিব তাৰ পিছতে আপুনি স্টাফত ক্লিক কৰিলে নিজৰ নামটো পাই যাব ফ্ৰম ডেট টু ডেট মানে দুইবাৰ দিব ডেটটো কিমানৰ পৰা কিমান এবসেন্ট রিজনটো আপনি ওডি কৰি দিব ওডিত ক্লিক কৰিলে হৈ যাব তাৰ পিছত ডকুমেন্ট আপলোড কৰিব ডকুমেন্ট মানে অৰ্ডাৰ কপিখন ডকুমেন্টত ক্লিক কৰিলে আপোনাৰ গ্যালাৰীত গুচি যাব তাৰ পৰা আপুনি গ্যালাৰীৰ পৰা এটো আপলোড কৰি দিব কৰাৰ পিছত আকৌ হেড সাৰে বা হেড বাইদুৱে কি কৰিব লাগিব আৰু একবাৰ তাতে গৈ एटू डकुमेंट आपलोड हो गल तारपिছত एटू काम आपनार कामটো শেষ হৈ গল तारपिছত हेड सारे बा हेड বাইদেউ আকৌ एटू स्टाफ एबसेंट एप्रुवेल বুলি এটা অপশন আহিব অলপ পিছত আহি আছে এই স্টাফ এবসেন্ট এপ্ৰুভেল যেটো আছে তাতে গৈ আপনি ক্লিক কৰি দিব গৈ পেলাই সেইমতে এপ্ৰুভ কৰি দিলে হৈ যাব।